মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগৰে প্ৰতিশ্ৰুতি আছিলে আৰু UCC আমি সবে কৰিব লাগে। গতিকে UCCটো হ'ল বৰ্তমান সময়ত আমি ইউনিফৰ্মেলি সবৰে মানে যেটো আপোনাৰ মানে কি কয় মুখ্য যিবিলাক অধিকাৰ আছে সেই অধিকাৰবিলাক যাতে খৰ্ব নহয়, কিন্তু তাতে অসমৰ মানে জনসাধাৰণৰ কাৰণে কোনো মানে অসুবিধা নহয়, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি অকণমান কৈয়ে দিছে ইয়াত জনজাতিসকলক বাহিৰত ৰখা হ'ব, তেওঁলোকৰ পৰম্পৰা যিবিলাক সংস্কৃতি সেইবিলাক ঠিক বিভিন্ন ধৰ্মীয়ৰ ওপৰতো এই কথাটো ব্যক্ত কৰিছে। গতিকে মানুহে এনে বেছিকৈ চৰ্চা কৰিছে মাত্ৰ এটাই চিম্পল কথা, আইনী ব্যৱস্থাৰ ক্ষেত্ৰত সবৰে সমান থাকিব। গতিকে নিজৰ নিজৰ জাতি জনগোষ্ঠীবিলাকে নিজৰ নিজৰ যেটো পৰম্পৰা সংস্কৃতি সেইবিলাক অটুট ৰাখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে। এতিয়া বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত মানে যদিহে কাৰোবাৰ ওপৰত অন্যায় কৰা বুলি ভাবে তেওঁলোকে কৰ্টৰ ওচৰত আহিব পাৰিব আৰু তেতিয়া কৰ্টে ইয়াৰ ওপৰত বিচাৰ কৰিব আৰু সেই কথাটো কৰ্টত আহি পালে কৈফিয়ত দিব লাগিব। অকল এইটোই কথা, বাকি সমাজত যদি আমি শৃংখলতাভাৱে নিজৰ সামাজিক যেটো নিয়ম ৰীতি নীতি সেইটো যদি বজাই ৰাখিব পাৰোঁ যে আজি বিবাহ হৈছে আৰু বিবাহ হোৱাৰ পিছত আমাৰ অসমীয়া সমাজত বিবাহ বিচ্ছেদ হ'ব নোৱাৰে আৰু সেইটো যদি মানি চলে আৰু তাকে মানাই ৰাখিব পাৰে তেতিয়া কৰ্টৰ ওচৰলৈ আহিব লগা নহয়। কিন্তু বাইচান্সৰ কাৰণে সেই দেশৰ নাগৰিক প্ৰত্যেকজনে ন্যায়ালয়ৰ কাষ চাপিব, তেতিয়া যাহাতে আইনগতভাৱে ন্যায়টো দিব পাৰে তাৰ কাৰণেহে UCC। শুনা, বিৰোধিতা কৰা কাৰণটো হ'ল কি, আজি বিৰোধী দলৰ মানুহখিনিয়ে ভাবে যে চৰকাৰৰ প্ৰত্যেকটা কামটোই বিৰোধিতা কৰিব লাগে, কিন্তু ৰাইজে তেওঁলোকৰ লগত থিয় দিলে জানো যোৱা বিগত নিৰ্বাচনত? কোনেওতো থিয় নিদিলে। গতিকে বিৰোধীয়ে যিবিলাক কথা কৈছে সেইটো মিছা কথা। বিৰোধীয়ে তাত কয় সমাজ সংস্কাৰত লাগি যাওক, আমাৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ কলা সংস্কৃতি ধৰ্ম বজাই ৰখাত গুৰুত্ব দিয়ক আৰু সবে যাহাতে নিজৰ মানে কি কয় জাতীয় পৰম্পৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি যাহাতে কোনো কৰ্টত যাবলগীয়া নহয়, থানাত যাবলগীয়া নহয়, আইনৰ মানে সহায় বিচাৰিবলগীয়া নহয়, তেনেকুৱা এটা পৰিৱেশ আমাৰ সমাজত আমি গঢ়িব লাগে। আৰু সেইটো যদি আমাৰ মানে কি কয় অপজিশ্যনে যদি বিচাৰিছে যে UCC নোহোৱাকৈ এইটো হ'ব লাগে, তেওঁলোকে সমাজ সংস্কাৰত গুৰুত্ব দিয়ক যাহাতে কৰ্টলৈ আহিব নালাগে। আজি আপোনালোকে সবে জানে যে মানে কি কয় মুছলিম ল'ৰ ক্ষেত্ৰত যি ধৰণৰ এটা বিতৰ্ক আছিল, যিকোনো সময়তে বিবাহ বিচ্ছেদ কৰিব পৰা অৱস্থা, আজি এইটো ন্যায়ালয়ত দ্বাৰস্থ হ'ব পৰা এটা পৰ্যায় আনিল। ঠিক UCC এইটোই মাত্ৰ, তাত কোন জাতিৰ আপত্তি থাকিব লাগে?